এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এটা গুড নিউজ আছে। প্ৰথম কথা, আমাৰ এছিষ্টেণ্ট প্ৰফেচাৰৰ এটা পোষ্ট, তাৰে পিছতে আপোনাৰ দুখন নটিফিকেশ্যন আছে বাৰু, দুইখন নটিফিকেশ্যনে আপোনালোকক দেখুৱাম। AESRB.in ৱেবছাইটত উপলব্ধ। আৰু এই যিটো মেথমেটিক্সৰ এছিষ্টেণ্ট প্ৰফেচাৰ, ইয়াৰ টোটেল নাম্বাৰ অফ ভেকেণ্ট পোষ্ট 6, দ্য নাম্বাৰ অফ পোষ্ট শ্ব' মানে মেথমেটিক্সৰে মানে 6টা মানে পোষ্ট ইয়াতে দিয়া আছে আপোনালোকৰ। দ্য নাম্বাৰ অফ পোষ্ট শ্ব' এবভ মি ভেৰি ইয়াতে আপোনালোকৰ দিয়াই আছে যে আপোনালোকৰ কোৱালিফিকেশ্যন তলত চাব, কোৱালিফিকেশ্যন UGC নটিফিকেশ্যন। চ' 18 জুলাই 2018 এণ্ড UGC গাইডলাইন ইছ্যুড ফ্ৰম টাইম টু টাইম। আৰু ইয়াতে দিয়া আছে কেণ্ডিডেট হু হেভ PhD আফটাৰ বেচেলাৰ ডিগ্ৰী কৰাৰ পিছত PhD যিসকলে কৰিছে নেশ্যনেল ইম্পৰ্টেণ্ট উইথ গ্ৰেড বা CED শ্বেল বি ইলিজিবল ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট প্ৰফেচাৰ। তাৰে পিছতে আপোনালোকৰ দৰমহা পাতি বাৰু দিয়া আছে ইয়াত। যিহেতু দুখন নটিফিকেশ্যন ওলাইছে, এইখন হৈছে আপোনালোকৰ সেইখন নন টেকনিকেল আছিল, এইখন হৈছে টেকনিকেল। ইয়াতে আপোনালোকৰ টেকনিকেলত চাই ল'ব পাৰে 54 টোটেল পোষ্ট আছে, টেকনিকেলত 54, RFW 14টা আছে। আৰু এনেকুৱাকৈ আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, কম্পিউটাৰ এপ্লিকেশ্যন, গতিকে এইখিনি হৈছে পোষ্ট। টোটেল নাম্বাৰ অফ পোষ্ট 54। এইখিনি আছিল টেকনিকেল, আপোনালোকৰ টেকনিকেল। আৰু এইখনত আছে নন টেকনিকেল যিটো মেথমেটিক্সৰ পোষ্ট আছে। চ' আপোনালোকে চাই ল'ব পাৰে নটিফিকেশ্যনখন, আৰু সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।